Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি হ'ব এটা নতুন সেশন। আমি আৰম্ভ কৰিম ক্লাস 7 ৰ চেপ্টাৰ নম্বৰ 2 ফ্ৰেকশনস এণ্ড ডেসিমেলস। তো ফ্ৰেকশনস এণ্ড ডেসিমেলস এটা খুব ইম্পৰ্টেন্ট টপিক হয়, বহুত ইজিও হয়। অলপ বস্তুবোৰ ভালকৈ আমি যদি চাই যাম তেনেহলে আমাৰ কনসেপ্টছবোৰ ইজিলি ক্লিয়াৰ হৈ যাব। তো ইয়াতে আমি মেইনলি শিকিম যদি ফ্ৰেকশনস দিয়া থাকে ফ্ৰেকশনসবোৰ কেনেকা মাল্টিপ্লাই কৰে দুটা ফ্ৰেকশনক। এইটো বস্তু আমি ফ্ৰেকশন কি হয় অলৰেডি তো আমি ক্লাস 6 ত শিকিয়ে থৈছো। তো এতিয়া আমি ফ্ৰেকশনক মাল্টিপ্লাই কৰিবলৈ শিকিম। তাৰপিছত আমি ফ্ৰেকশন যদি দিয়া থাকে দুটা ফ্ৰেকশন, সেই দুটা ফ্ৰেকশনত আমি কেনেকা ডিভাইড কৰে সেইটোও শিকিম। তাৰপিছত আমি যাম ডেচিমেল নাম্বাৰছলৈ। তাৰপিছত ডেচিমেল নাম্বাৰছ কিনো হয়, তাৰপিছত ডেচিমেল নাম্বাৰছ কেনেকা মাল্টিপ্লাই কৰে সেইটো শিকিম, আৰু আমি ডেচিমেল নাম্বাৰছ কেনেকা ডিভাইড কৰে সেইটো শিকিম। তো আজি আমি আৰম্ভ কৰিম আমাৰ ফাৰ্ষ্ট লেসন নম্বৰ 1, যোনটো হৈছে মাল্টিপ্লিকেশ্যন অফ ফ্ৰেকশনস। তো এই মাল্টিপ্লিকেশ্যন অফ ফ্ৰেকশনস এই লেসন নম্বৰ 1 আমি এটা ভিডিঅ' সেশন হ'ব এইটো আজিটো, য'ত আমি ইন্ট্ৰডাকশ্যন টু মাল্টিপ্লাইং টু ফ্ৰেকশনস তাৰমানে দুটা ফ্ৰেকশনক মাল্টিপ্লাই কেনেকা কৰে সেইটো আমি আজি সেশনটোত শিকিম। So let us begin. Let's think about what it means to multiply 2 over 3, or 2/3, times 4/5 times. তো ইয়াতে আমাক দুটা ফ্ৰেকশন দিছে 2/3 আৰু 4/5, আৰু আমাক সুধিছে এই দুটা মাল্টিপ্লাই কৰিলে আমাৰ আনসাৰটো কি আহিব। 4/5. In a previous video, we've already seen how we can actually compute this. This is going to be equal to, in the numerator, we just multiply the numerators. So it's going to be 2 times 4, 2 times 4. And in the denominator, or we just multiply the denominator. So it's going to be 3 times 5. 3 times 5. And so the numerator is going to be 8, and the denominator is going to be 15. এইটো একেবাৰে সিম্পল হয়। এইটো আমি কি কৰিম, দুটা ফ্ৰেকশনক মাল্টিপ্লাই কৰিবৰ কাৰণে প্ৰথমতে নিউমাৰেটৰ দুটাক আমি একেলগে মাল্টিপ্লাই কৰি দিম। নিউমাৰেটৰ 2 আৰু 4 আছে, so 2 times 4 লিখি দিলো, আৰু ডিনমিনেটৰ 3 আৰু 5 আছে, দুইটা ফ্ৰেকশনৰ আমি কি কৰিম দুইটাকে মাল্টিপ্লাই কৰি দিম 3 into 5। এতিয়া 2 multiplied to 4 টো একেবাৰে সিম্পল হয়, 8 হয়, আৰু 3 multiplied to 5 হৈ গ'ল আমাৰ 15। তো ইয়াতে আমি কৈছো যে 2/3 আৰু 4/5 ক যদি আমি মাল্টিপ্লাই কৰো এই দুটা ফ্ৰেকশনক, তেনেহলে আমি এটা ফ্ৰেকশন পাই যাওঁ 8/15, আৰু এইটো হ'ব এটা প্ৰপাৰ ফ্ৰেকশন বিকজ 8 15তকৈ সৰু হয়, আৰু 8 আৰু 15ৰ মাজতো একো কমন ফেক্টৰ নাই, অকল 1 হে আছে। তো সেইটো হৈ গ'ল আমাৰ মাল্টিপ্লিকেশ্যন। This is about as simple as we can make it. 8 and 15 don't have any factors common to each other than 1. So this is what it is. It's 8/15. But why does that actually make sense? And to think about it. Next কথাটো হ'ল, yes, multiplication কৰি পেলাই তো আমি গম পাইছো এইটো 8/15 হৈছে, but actually 8/15 কেনেকা হৈছে তাকে আমি এতিয়া ভিজুৱেলাইজ কৰিব লাগিব। We'll think of two ways of visualizing it. So let's draw 2/3. So let's draw. তো ইয়াতে দুটা ওয়েজ আছে ভিজুৱেলাইজ কৰা। ভিজুৱেলাইজ কৰাৰ আগতে মই এটা বস্তু ইয়াতে বুজাই দিওঁ, মাল্টিপ্লিকেশ্যনক আমি অফ বুলি কওঁ। তাৰমানে এই 2/3 into 4/5ক আমি এইটো ক'ব পাৰোঁ 2/3 অফ 4/5। তো এই বস্তুটো যদি কওঁ তাৰমানে কি, আমি প্ৰথমতে 4/5 এটা ফ্ৰেকশন ল'ম, সেই 4/5ৰ আমি 2/3 টো কেলকুলেট কৰিম, সেইটো আহিব আমাৰ 8/15। এইটোকে কোৱা হয় মাল্টিপ্লিকেশ্যন অফ ফ্ৰেকশন। অৰ আমি 2/3 into 4/5 নকৈ পেলাই আমিতো 4/5 into 2/3 ক'ব পাৰিলোহেঁতেন, বিকজ চেপ্টাৰ নম্বৰ 1ত আমি অলৰেডি কথা পাতিয়ে থৈছোঁ কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন, যি কয় যে যদি দুটা নাম্বাৰ আছে 2/3, 2 আৰু 3, এই দুটাক যদি মাল্টিপ্লাই কৰোঁ 2 into 3 লিখোঁ বা 3 into 2 লিখোঁ, কথাটোতো একেই হয়, ইয়াতে অৰ্ডাৰ ডাজ নট মেটাৰ। তো সেইকাৰণে আমি 4/5 প্ৰথমতে লিখিলোঁ আৰু 2/3 পিছত লিখিলোঁ। বাট এইটো লিখাৰ মিনিংটো এইটোৱে হৈ গ'ল, ইয়াক কি এনেকৈ পঢ়িব পাৰোঁ, আমি ক'ম যে 4/5 অফ 2/3। তাৰমানে আমি এটা ফ্ৰেকশন ল'ম 2/3 প্ৰথমতে, সেই 2/3 যিটো পাৰ্ট আহিলে তাৰ আকৌ 4/5 ল'ম, তাৰমানে সেই পাৰ্টটো 2/3 ফ্ৰেকশনৰে 5 ভাগ কৰিম, 5 ভাগৰ আকৌ 4 ভাগটো ল'ম, সেইটোৱে হৈ যাব আমাৰ আনসাৰ 8/15। তো আমি ইয়াতে দুটা ভিজুৱেলাইজেশ্যন কৰিব লাগিব। 2/3. I'll draw it relatively big. So I'm going to draw 2/3, and I'm going to take 4/5 of it. So 2/3, I'm going to make it pretty big. 2/3, 2/3, just like this. So this is 1/3, and then this would be 2/3.
which I can do a little bit better job making those equal, or at least closer to looking equal. So there you go. I have thirds. Let me do it one more time. So here I have drawn thirds. 2/3 represents two of them. It represents two of them. And one way to think about this is 2/3 times 4/5 is 4/5 of this 2/3. So how do we divide this 2/3 into fifths? এতিয়া আমি এইটোৰে আৰম্ভ কৰিম তো এইটো হ'ব আমাৰ ভিজুৱেলাইজেশ্যন নম্বৰ 1 ভিজুৱেলাইজেশ্যন নম্বৰ 1 আমি যোনটো প্ৰচেছৰে কৰোঁ আমাৰ কিন্তু আনসাৰ সেম টু সেম আহিব বা দুইটা ৱে দেখুৱাই দিছোঁ তেতিয়া বস্তুবোৰ ভালদৰে ক্লিয়াৰ হৈ যাব ইয়াতে আমি কৰিম 4/5 বা 4/5 অফ 2/3 2/3 তো এতিয়া আমি কি কৰিম সদায় যোনটো লাষ্টত আছে সেই ফ্ৰেকশ্যনটো আমি প্ৰথমতে স্কেচ কৰিম তো তাৰ মানে এতিয়া 2/3 কাৰণে আমি প্ৰথমতে এটা ডাঙৰ ৰেক্টেংগল লৈ ল'ম এই ডাঙৰ ৰেক্টেংগলটোক আমি কেইটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিম তো সেইটোৱে ক'ব আমাৰ ডিনমিনেটৰ যি নাম্বাৰটো আছে সেইটোৱে আমাক ক'ব কেইটা ইকুৱেল পাৰ্টত আমি ডিভাইড কৰিব লাগিব যিহেতু ডিনমিনেটৰ 3 আছে তো আমি ইয়াতে কি কৰিব লাগিব তিনিটা ইকুৱেল পাৰ্টত এই ৰেক্টেংগলটোক আমি ডিভাইড কৰিব লাগিব তো 1 2 3 তিনিটা ইকুৱেল পাৰ্টত আমি ডিভাইড কৰি ল'লোঁ তাৰপিছত আমি নেক্সট আমি ইয়াৰে দুটা পাৰ্ট সিলেক্ট কৰিম সেইটো হৈছে নিউমাৰেটৰ এইটোৱে কয় যে এই তিনিটা ইকুৱেল পাৰ্টত কেইটা পাৰ্ট সিলেক্ট কৰিব লাগিব দুটা তো আমি এই পাৰ্টটোক এতিয়া সিলেক্ট কৰি ল'লোঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট পাৰ্ট এইটো হৈ গ'ল আমাৰ ছেকেণ্ড পাৰ্ট এতিয়া ইচ পাৰ্ট যদি আমি কওঁ ইচ পাৰ্ট কিমান হয় এইটো হৈছে 1/3 এইটো হৈছে 1/3 এইটো হৈছে আমাৰ 1/3 কাৰণ গোটেইকেইটা ইকুৱেল পাৰ্ট আছে তো 1/3 হ'ব তিনি ভাগৰ এভাগ এড কৰি দিলে আমি পুৰা গোটেইটো হোলটো পাই যাম তো আমি কেইটা সেকশ্যন লৈছোঁ দুটা শেডেড পৰ্চন লৈছোঁ এইটো হৈ গ'ল আমাৰ 2/3 বিকজ আমি ইয়াতে 1/3 আৰু এটা এড কৰিলে আমি পাই যাম 2/3 এতিয়া নেক্সট কথাটো আহি যায় এতিয়া এইটোৰ আমি ল'ব লাগিব 4/5 তো এই পৰ্চনটোৰ ল'ব লাগিব 4/5 এতিয়া এইটো আমি কেনেকৈ কৰিম Well, what if we divided each of these sections into 5? So let's do that. So let's divide each into 5. 1, 2, 3, 4, 5. 1, 2, 3, 4, 5. And I could even divide this into 5 if I want. 1, 2, 3, 4, 5. তো এতিয়া যেহেতু আমি আমাৰটো 2/3 কাম হৈ গ'ল আমি এতিয়া নেক্সট চাম 4/5 ল'ব লাগিব তো 4/5 লোৱাৰ মিনিংটো কি ডিনমিনেটৰ কি আছে 5 আছে তো তাৰ মানে আমি ফাৰ্ষ্ট কাম হৈছে আমি ইচ পাৰ্টক 5টা পাৰ্টত ডিভাইড কৰি ল'ব লাগিব ফাৰ্ষ্টতে তো এইটো এটা পাৰ্ট হৈ গ'ল এইটো দুটা পাৰ্ট এইটো তিনিটা পাৰ্ট দেন এইটো আমাৰ 4টা 5টা ইকুৱেল হোৱা নাই বা দেখাত আমি এটা কাম কৰোঁ ভালকৈ এইটো ইকুৱেল কৰি ল'ব চেষ্টা কৰোঁ তো আমি কি কৰিলোঁ ইচ পাৰ্টক আমি 5 ইকুৱেল পাৰ্টছত ডিভাইড কৰি ল'লোঁ এতিয়া নেক্সট কথাটো হৈ যায় আমি অৰিজিনেল আমাৰ কোনখিনি আছিলে শেডেড পাৰ্ট আমি খালি শেডেড পাৰ্টটো চালে হ'ল এইটো আছে আমাৰ এটা শেডেড পাৰ্ট এইটো অৰিজিনেল এটা শেড মোৰ যোনটো আমি 1/3 হয় আৰু এইটো হৈছে আমাৰ ছেকেণ্ড শেডেড পাৰ্ট এতিয়া ইয়াতে ভিতৰত কেইটা শেডেড আছে 1 2 3 4 5 6 7 8 9 10 তো ইয়াতে আছে আমাৰ 10টা শেডেড পাৰ্ট আছে ঠিক আছে এতিয়া এই 10টা শেডেড পাৰ্টৰ আমি কিমান লাগিব 4/5টো ল'ব লাগিব তো আমি কি কৰিম আমি লৈছোঁ 4/5 অফ বা অফ বুলি কওঁ বা ইনটু 10 কওঁ কথাটো কি হৈছে 4/5 অফ 10 লৈছোঁ এতিয়া এইটো কেলকুলেট কৰিলে হ'ল 5 2 10 তাৰপিছত 4 2 8 তো এইটো হৈ যাব আমাৰ 8 তো তাৰ মানে আউট অফ 10 আমি খালি 8টা পৰ্চন যদি লওঁ সেইটোৱে হৈ যাব আমাৰ 4/5 তো ইয়াতে আমি কি কৰিব লাগিব 8টা পৰ্চন আমি ইয়াতে শেড কৰিব লাগিব এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 দেন এইটো হৈ গ'ল 6 এইটো হৈ গ'ল 7 দেন এইখিনিত হৈ গ'ল আমাৰ 8 তো এইখিনিলৈকেহে আমি শেড কৰিম তো এইটো হৈ গ'ল মানে 2/3 যোনটো আছিলে 2/3ৰ 4/5 যদি লওঁ আমি 8টা পাৰ্ট ইয়াতে শেড কৰিব লাগিব তো এতিয়া আমাৰ ফাইনেল আনচাৰলৈ আহি যাওঁ এতিয়া আমাৰ ফাইনেলত যদি চাব যাওঁ এতিয়া গোটেই ৰেক্টেংগলটো ল'ব এতিয়া গোটেই ৰেক্টেংগলটো টোটেল আমাৰ কেইটা আছে ইকুৱেল পাৰ্টছ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 পাৰ্টছ আছে আৰু এই 15 পাৰ্টছৰ ৰঙা শেডেড পাৰ্ট কেইটা আছে ৰঙা শেডেড পাৰ্ট 8টা আছে জাষ্ট নাও আমি কৰিছোঁ এই 8টা তো ইয়াতে আমি দেখিলোঁ 8 আউট অফ 15 সেইকাৰণে আমাৰ আনচাৰ আহিছে 8/15 And we want to take 4/5 of this section here. So how many fifths do we have here? We have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. And we got to be careful. These really aren't fifths. These are actually 15ths because the whole is this thing over here. So I should really say how many 15ths do we have? And that's
That's where we get this number from. But you see, you have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. Where did that come from? I had thirds, and then I took each of those thirds and I split them into fifths. So then I had 5 times as many sections. 3 times 5 is 15. But now we want 4/5 of this right over here. So we have, this is 10/15 right over here. Notice that's the same thing as 2/3. Now if we want to take 4/5 of that, 4/5 of, if you have 10 of something, that's going to be 8 of them. So we're going to take 8 of them. So 1, 2, 3, 4, 5, 6, 7, 8. We took 8 of the 15. So that is 8/15. You could have thought about it the other way around. You could have started with fifths. So let me draw it that way. So let me draw. So a visualization to 1 to clear হৈ গল তো আমি 4/5 of 2/3 ওলালো এবাৰ আমি কি কৰিম এবাৰ সেকেন্ড ভিজুয়ালাইজেশনত যাম 2/3 of 4/5 টো আমি ওলাম আছে তো এবাৰ আমি যাও ভিজুয়ালাইজেশন নাম্বার 2 তো এবাৰ আমি কৰিম 2/3 of 4/5 ঠিক আছে অফ মই লিখিছো বেটো বুজিবৰ কাৰণে ইজি হ'ব তো একচুয়ালি তো আমি কি কৈছো 2/3 into 4/5 এ কৰি আছো তো এইটোৰ কাৰণে আমি কি কৰিম এবাৰ প্ৰথমতে 4/5 টো বনাবলৈ চেষ্টা কৰিম তো 4/5 বনোৱা মানে কি আমি প্ৰথমতে এটা ৰেক্টেংগল লৈ লম এটা ডাঙৰ ৰেক্টেংগল লৈ লম তাৰ পিছত আমাৰ নেক্সট কামটো হৈছে এই ৰেক্টেংগলটোক ইকুৱেল পাৰ্টছত ডিভাইড কৰা তো এবাৰ যেহেতু আমাৰ 4/5 ওলাব লাগে তো আমি কি কৰিম আমি পাঁচটা ইকুৱেল পাৰ্টত ডিভাইড কৰিম তো এইটো হ'ল ফাৰ্স্ট পাৰ্ট এইটো হৈ গ'ল আমাৰ সেকেন্ড পাৰ্ট then এটো হৈ গ'ল আমাৰ থাৰ্ড পাৰ্ট then এটো হৈ গ'ল আমাৰ ফৰ্থ এণ্ড ফিফথ পাৰ্ট পাঁচটা ইকুৱেল পাৰ্টছ হৈ গ'ল 4/5 লাগেতো তো 4/5 ৰ কাৰণে আমি কি কৰিম আমি চাৰিটা পোৰ্শন ইয়াতে শেড কৰিম তো এটো আমি ফাৰ্স্ট পোৰ্শন শেড কৰি দিলো then আমি ইয়াতে সেকেন্ড পোৰ্শন লম তো এটো 2/5 হৈ যাব তিনটা লম এটো 3/5 হৈ যাব 3/5 হৈ যাব and then 4/5 ৰ কাৰণে আমি আৰু এটা পোৰ্শন ইয়াতে শেড কৰি দিলো তো এইখিনি হৈ গ'ল আমাৰ 4/5 এতিয়া নেক্সট কোৱেশ্চনটো হ'ল এইখিনিটো হৈ গ'ল 4/5 ৰ কাম এই 4/5 ৰ আমি ল'ব লাগিব 2/3 a hole. So this is a hole. And let me cut it into 5 equal pieces, or as close as I can draw 5 equal pieces. 1, 2, 3, 4, 5. 4/5. We're gonna shade in 4 of them. It's 4 of the 5 equal pieces. 3, 4. And now we want to take 2/3 of that. Well, how can we do that? Well, let's split each of these 5 into 3 pieces. So now we have essentially 15ths again. So 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. তো এতিয়া আমি ল'ব লাগিব 2/3 সো 2/3 লোৱাৰ মিনিংটো এটো হৈ গ'ল তাৰ মানে আমি যেহেতু ইয়াতে 3 আছে ডিনোমিনেটৰ তাৰ মানে আমি ইচ পিছক আমি কি কৰিম ইয়াতে তিনটা পাৰ্টত আমি ইয়াতে ডিভাইড কৰি দিম তো আমি ফাৰ্স্ট ৰিজনটো লওঁ ফাৰ্স্ট ৰিজনটোক আমি ইয়াতে তিনটা ইকুৱেল পাৰ্টত ডিভাইড কৰিলো 1 2 3 এক্স্যাক্টলি ইকুৱেল হোৱা নাই ট্ৰাই কৰো যিমান বেষ্ট হয় অলপ ভালকৈ আঁকি লওঁ তো এইটো হৈ যাব আমাৰ তিনটা ইকুৱেল পাৰ্ট Similarly, second piece আমি কৰিম তিনটা ইকুৱেল পোৰ্শনত ডিভাইড কৰিম দেন আমি এই যে থাৰ্ড পাৰ্টত এটোটো আমি তিনটা ইকুৱেল পাৰ্টত ডিভাইড কৰিম দেন এখিনিত আছে আমাৰ এটো ফোৰ্থ পাৰ্টত এণ্ড দেন এখিনিত আছে আমাৰ ইয়াতে আৰু তিনটা ইকুৱেল পাৰ্ট ওকে এতিয়া আহি যায় কথা যে আমি এতিয়া কি কৰিম আমাৰ ফোকাসটো এতিয়া যোনটো শেডেড পাৰ্ট হ'ব হেতুতে থাকিব বিকজ আমি 4/5 ৰ 2/3 ল'ব বিচাৰিছো আমি হোল ৰেক্টেংগলটো নেচাওঁ আমি যোনটো শেডেড আছে হেতুহে চাম তো শেডেড পোৰ্শনৰ ভিতৰত আমাৰ কিটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াতে আছে আমাৰ 12টা শেডেড ৰিজন তো এই 12টাৰ আমি ল'ব লাগিব 2/3 তো আমি কৈ আছো যে 2/3 of মানে তো মাল্টিপ্লিকেশন 2/3 of 12 এটো 2/3 of 12 কি হ'ব 2/3 of 12 আমি ক্যালকুলেট কৰিলে হ'ল এটো একেবাৰে সিম্পল হয় তো ইয়াতে 3 1 is 3 3 4 is 12 তাৰ পিছত নিউমাৰেটৰ 2 আছে ইয়াতো আছে তো ইয়াতে তো একচুয়ালি ডিনোমিনেটৰ 1 আছে 1 into 1 to 1 হৈ যায় লিখিব নালাগে 2 4 is 8 হৈ যায় তো তাৰ মানে আমি এই 12টা পোৰ্শনৰ পৰা যদি 2/3 লওঁ তাৰ মানে আমি 8টা পোৰ্শন ল'ব লাগিব তো 8টা পোৰ্শন লোৱা মানে কি ইয়াতে 8টা ৰিজন আমি ইয়াতে শেড কৰি দিম তো শেডেড 1 2 3 4 5 6 7 8 তো 8 হৈ গ'ল এতিয়া আমাৰ তাত আছে 8টা শেডেড ৰিজন আৰু এই 8টা শেডেড ৰিজন
ক'ৰ পৰা লৈছোঁ এতিয়া আমি গোটেই হোল ৰেক্টেংগলটো চাম হোল ৰেক্টেংগলটো কেইটা পৰ্চনত ডিভাইড আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 চ' আউট অফ 15 তাৰ পৰা আমি ল'লোঁ 8 সেইকাৰণে আমি পাই যাওঁ 2/3 অ 4/5 কৰিলে ইয়াৰ আনচাৰ আহি যায় আমাৰ 8/15 And we want to take 2/3 of this yellow area. We're not taking 2/3 of the whole section. We're taking 2/3 of the 4/5. So how many 15ths do we have here? We have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12. So if you have 12 of something and you want to take 2/3 of that, you're going to be taking 8 of it. So you're going to be taking 1, 2, 3, 4, 5, 6, 7, 8. Or 8 of the 15ths now. So either way, you get to the same result. So one way, you're thinking of taking 4/5 of 2/3. Another way you could think of it is you're taking 2/3 of 4/5. তো আই হোপ এইটো বস্তু ক্লিয়াৰ হৈ গ'ল অলপ ট্ৰিকি আছিলে বস্তুটো আকৌ এবাৰ ভিডিঅ'টো চাব বস্তুখিনি ক্লিয়াৰ হৈ যাব ইমানো ডিফিকাল্ট নহয় এইটো ভিজুৱেলাইজেশ্যনৰ থ্ৰুৰে আমি বুজিলোঁ যে দুটা ফ্ৰেকশ্যন যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ ফাইনেল আনচাৰটো কি হিচাপত আহে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ